কাছুমাৰা হালিমন্নেছা একাডেমীত প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটি বিতৰণ। দক্ষিণ বৰপেটাৰ চেঙাৰ কাছুমাৰা বজাৰত স্থাপিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হালিমন্নেছা একাডেমীৰ 9 গৰাকী ছাত্ৰীক আজি বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে স্কুটি বিতৰণ কৰে। জানিব পৰা মতে যোৱা 2022-23 ইংৰাজী বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত হালিমন্নেছা একাডেমীৰ 9 গৰাকী ছাত্ৰীয়ে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিদ্যালয়খনৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ স্কুটি লাভ কৰিবলৈ সক্ষম হৈছিল। সেই উদ্দেশ্যে আজি বিদ্যালয় প্ৰাংগণত অনুষ্টুপীয়াকৈ স্কুটি বিতৰণী সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ সহকাৰী শিক্ষক এম মইনুল হকে পৰিচালনা কৰা সম্বৰ্ধনা সভাত স্কুটিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়খনৰ পৰিচালন সঞ্চালক হবিবুৰ ৰহমানে নিজ হাতে ছাত্ৰী 9 গৰাকীক সম্বৰ্ধনা জনায়। আনহাতে স্কুটিপ্ৰাপ্ত ছাত্ৰীসকলে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলক সম্বৰ্ধনা জনায়। সভাত পৰিচালন সঞ্চালকে অসম চৰকাৰে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ দিশত অগ্ৰসৰ হ'বলৈ গ্ৰহণ কৰা আঁচনিৰ প্ৰশংসা কৰে। উল্লেখযোগ্য যে চৰকাৰে গ্ৰহণ কৰা উক্ত আঁচনিৰ অধীনত বিদ্যালয়খনে বৰ্তমানলৈ 21খন স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে। সভাৰ অন্তত ছাত্ৰীসকলক স্কুটি প্ৰদান কৰি এখন ৰেলী উলিয়ায়। ভাল লাগিছে, বহুত ভাল লাগিছে। মানে আমাৰ স্কুলৰ মালিকে যিখিনি কৰিছে ভালেই কৰিছে। আমাৰ শিক্ষকগুৰুসকলৰো ইয়াত হাত আছে ইয়াতে, আমি অকলেতো পোৱা নাই। মই আশা কৰোঁ আমি যিখিনি পাইছোঁ কিন্তু আমাৰ পিছৰ পৰা যিবিলাক বেচ আহিব সিহঁতে যেন আমাতকৈ বেছি পায়। চৰকাৰক কি জনাবা? চৰকাৰকো বহুত ধন্যবাদ জনাওঁ, যিটো এই আঁচনি পদক্ষেপ কৰিছে আমাৰ কাৰণে বহুত ভাল। মানে ইয়াৰ কাৰণে মানে আগতে মানে ইমান নাছিল, ছোৱালীবোৰৰ পঢ়াৰ ইমান গুৰুত্ব নাছিল, কিন্তু এই স্কুটিৰ এইটো কৰাৰ পিছৰ পৰা মানে গাৰ্জেনৰ বহুত হৈছে, মানে ছোৱালীক পঢ়াৰ কাৰণে বহুত হৈছে। প্ৰথমে আমাৰ শিক্ষকসকলক মই ধন্যবাদ দিছোঁ তেখেতসকলৰ চেষ্টাত, আৰু ছোৱালীবিলাকক মই ধন্যবাদ দিছোঁ যে তেখেতসকলে যে আপ্ৰাণ চেষ্টা কৰি এই গাঁও অঞ্চলৰ ভিতৰত কিছুমান অশিক্ষিত ঘৰৰো ছোৱালী আছে, তেখেতসকলে আপ্ৰাণ চেষ্টাত আমাৰ শিক্ষকসকলৰ চেষ্টাত পাইছে। তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ মোৰ যিটো দিম সেইটো মই প্ৰকাশ কৰিব নোৱাৰোঁ। তেখেতসকলে ইমান ভাল ৰিজাল্ট কৰিছে এই অঞ্চলৰ ভিতৰত, ইমান পিছপৰা এৰিয়াত, আৰু শিক্ষকসকলৰ ইমান চেষ্টাত তেখেতসকলৰ ছোৱালীবিলাকে ইমান পৰিশ্ৰম কৰি যে পাইছে, তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আন্তৰিক। মই দোৱা কৰিছোঁ যাতে তেখেতসকলৰ ভৱিষ্যতত যাতে এটা ডাঙৰ হ'ব পাৰে, এই অঞ্চলত যাতে সুনাম অৰ্জন কৰিব পাৰে। নাৰী শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে যিটো পদক্ষেপ লৈছে, চৰকাৰক আপুনি কি? মই চৰকাৰক ধন্যবাদ দিওঁ, যিটো চৰকাৰে এই স্কুটি দি ছোৱালীবিলাকক যিটো উন্নত এটা আশা আনি দিছে যে মই স্কুটি পাম, সেইটো আশাত যিটো পঢ়াৰ অগ্ৰগতি, স্কুটি পোৱাৰ পিছত একচুৱেলি দিনে দিনে ছোৱালী শিক্ষাটো অলপ মানদণ্ড উন্নতি হৈছে। আমাৰ এইখন হালিমন্নেছা একাডেমীৰ পৰা 22-23 ইংৰাজী শিক্ষাবৰ্ষত হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাত 9জন ছোৱালী স্কুটি পাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত মই বিশেষকৈ চৰকাৰকো ধন্যবাদ দিছোঁ। লগতে আমাৰ এইখন একাডেমীত যিজন স্বত্বাধিকাৰী লগতে পৰিচালন সঞ্চালক মহোদয়ৰ নেতৃত্বত কঠোৰ পৰিশ্ৰমত চৰাঞ্চলৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয় ইমান আগুৱাই গৈছে, তাৰ কাৰণে তেখেতৰ ওচৰত আমি আৰু মই ব্যক্তিগতভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু ভৱিষ্যতেও যাতে আৰু আগুৱাই লৈ যাব পাৰে তাৰ কাৰণেও আমি প্ৰতিজ্ঞাবদ্ধ লৈছোঁ, আৰু আশা ৰাখিছোঁ আমাৰ এইখন একাডেমীৰ সঞ্চালক মহোদয়ে আগন্তুক শিক্ষাবৰ্ষৰ পৰা যাতে এইখন বিদ্যালয় আৰু এখোজ আগুৱাই লৈ যাবৰ কাৰণে বিজ্ঞান শাখা আৰু লগতে ৰাইজৰ শিক্ষিত অভিভাৱকসকলৰ সহানুভূতিত বিপুল দাবীত ইংলিছ মিডিয়ামৰ স্কুল এখন খুলিবলৈ আমাক সদায় কৈ থাকে। গতিকে মই তেখেতক অনুৰোধ ৰাখিছোঁ তেখেতৰ মাকৰ নাম যাতে ভৱিষ্যতত চিৰযুগমীয়া হৈ থাকে। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।